ভিডিওটিত আমি এটা এডমিশন রিলেটেড ইনফরমেশন বা এডমিশন রিলেটেড টপিক এটা ডিসকাস কৰিম। আমাৰ বহুতে বিভিন্ন কাৰণত মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব নোৱাৰে, কোনোবাই আমাৰ ডিগ্ৰী পাছ কৰিয়ে জব কৰিব লগা হয়, তো সেইটো কাৰণে তেখেতৰ মাষ্টাৰ ডিগ্ৰীটো ৰেগুলাৰ কোৰ্ছত এডমিশন লোৱাটো পসিবল নহয়, বা কিছুমানে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই বিএড ডিগ্ৰী কৰিব যায়, তো সেইটো কাৰণত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰীটো ৰৈ যায়। তাৰ পিছত কিছুমানে আমাৰ মাষ্টাৰ ডিগ্ৰী কৰিছে কিন্তু আকৌ বেলেগ এটা সাবজেক্টত কৰিব মন এটা থাকি যায়। গতিকে এই এনেকুৱা ক্যাটেগৰীৰ যিখিনি আমাৰ ষ্টুডেণ্টছ আছে, যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, বা যিখিনি আমাৰ কেণ্ডিডেটছ আছে, যিকোনো আমাৰ এইবাৰ যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট দিছে বা ইন ফিউচাৰ দিব বা টিচিং লাইনত যাব বিচাৰে, এওঁলোকৰ কাৰণে এটা ভাল খবৰ যে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰত্যেক বছৰে যি এডমিশন নোটিছ জাৰি কৰে, এইবাৰো জুলাই সেশনৰ কাৰণে এডমিশন নোটিছ জাৰি কৰিছে। আৰু যিসকলে মাষ্টাৰ ডিগ্ৰীটো কৰিব পৰা নাই বিভিন্ন কাৰণত, তেওঁলোকে এই কৃষ্ণকান্ত সন্দিকৈ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰীটো কৰিব পাৰিব। আৰু ইয়াতে কি কি সাবজেক্ট আছে, কি কি ফিজ, কিমান ফিজ, সেইখিনি আমি ডিসকাস কৰিম। গতিকে ভিডিওটো শেষলৈকে চাব, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে সাবজেক্টবিলাক আছে MA ইন আছামিজ, মাষ্টাৰ ডিগ্ৰী সাবজেক্ট আছে আছামিজ, ইংলিছ, তাৰপিছত ইকনমিক্স, পলিটিকেল সায়েন্স, সোশিয়োলজি, এডুকেশ্যন, হিষ্ট্ৰী, ফিলচফি, সোশ্যাল ৱৰ্ক, তাৰপিছত MCOMো আছে। MCOMৰ নোটিছটো এতিয়া অহা নাই চাগে, পিছত আহিব। MCOMৰ নোটিছটো আহিছে, তো MCOMতো এডমিশ্যন ল'ব পাৰিব। আৰু MSc IT, MSc ইন মেথমেটিক্স, আৰু MA ইন হিন্দী, আৰু বাকি যিকেইটা কোৰ্স আছে আছামিজ, ইংলিছ, এইবিলাক, তো তাতে কোৱালিফিকেশ্যন লাগিব এনি গ্ৰেজুৱেট ফ্ৰম KK হেণ্ডিক ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰেকগনাইজ বাই UGC। আৰু MSc মেথমেটিক্সৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন মেথমেটিক্স অৰ গ্ৰেজুৱেশ্যন উইথ মেথমেটিক্স এজ ওৱান অফ দ্য ছাবজেক্ট। আৰু MA হিন্দীটো MA কৰিব পাৰে, তাৰে কাৰণেও এডমিশ্যন নোটিছ ওলাইছে। আৰু এই কোৰ্সবিলাকৰ যিটো আমাৰ পাৰ সেমিষ্টাৰ ফিজ, প্ৰতিটো সেমিষ্টাৰত ফিজ আহিব 6150 টকা। গতিকে আপোনালোকে যিসকলৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাই, মাষ্টাৰ ডিগ্ৰী কৰিব পৰা নাই, কিন্তু মাষ্টাৰ ডিগ্ৰী কৰাৰ বহুত মন আছে, তেওঁলোকে দেৰি নকৰি পেলাই KK হেণ্ডিক অপেন ইউনিভাৰ্চিটিৰ পৰা এডমিশ্যন ল'ব পাৰে। বা যদি ভাবিছে আমি KK হেণ্ডিকত নকৰোঁ, ইগন'ৰত ল'ম, তেতিয়াহ'লে ইগন'ৰো চাগে খুব সোনকালে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে মাষ্টাৰ ডিগ্ৰীটো এডমিশ্যন লওক। আৰু যিসকলে কৰিম বুলি ভাবিছে, কৰা নাই এতিয়ালৈকে, ইমিডিয়েটলি এডমিশ্যনটো লৈ লওক। কাৰণ কিয় এইবিলাক বস্তু মানে লগে লগে নকৰিলে পিছত ৰৈ যায়, আৰু পিছত আফচোচ কৰিবলগীয়া হয় যে তেতিয়াই মই কিয় এডমিশ্যনটো নল'লোঁ। গতিকে ডিগ্ৰী এটা যেতিয়া ল'ব, নিশ্চয় কিবা নহয় কিবা কামত আহিব। গতিকে সময়ৰ কাম সময়ত কৰিব লাগে। আৰু যদি কোনোবাই কৰা নাই মাষ্টাৰ ডিগ্ৰী, এতিয়াও সময় আছে, কৰি লওক ধুনীয়াকৈ। আৰু কৰি পেলাই যি প্ৰিপাৰেশ্যন লাগে, যি পঢ়িব লাগে, মাষ্টাৰ ডিগ্ৰী এটা ভাল পাৰ্চেণ্টেজ লৈ পেলাই লওক। বাকী পিছত যি হয় কামত আহে নাহে সেইটো পিছৰ কথা, কিন্তু মোৰ হিচাপত যেতিয়া আমি ডিগ্ৰী কমপ্লিট কৰোঁ, মাষ্টাৰ ডিগ্ৰীটো কৰিব লাগে। গতিকে আৰু বিশেষকৈ যিসকলে টিচিং লাইনত যাব বিচাৰে, যিহেতু মোৰ এই চেনেলটোত টিচিং লাইনত যাব বিচৰা কেণ্ডিডেটে আছে, বা বহুতে এইবাৰ GT ক্লিয়াৰ কৰিছে, বা কিছুমানে ক্লিয়াৰ নকৰিলেও, তেওঁলোকৰো যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাই, মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰি ল'ব। ইন ফিউচাৰ নিশ্চয় কিবা নহয় কিবা কামত দিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে KK হেণ্ডিকৰ ৱেবছাইটত যাব, বা আপোনাৰ নিয়াৰেষ্ট যদি চেণ্টাৰ আছে, KK হেণ্ডিকৰ চেণ্টাৰ আছে, ইয়াতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে চেণ্টাৰ আছে, আপোনালোকে KK হেণ্ডিকৰ ৱেবছাইটত গৈ পেলাই চাৰ্চ ইয়ৰ ষ্টাডি চেণ্টাৰ, তাতে চাৰ্চ কৰিব, নিজৰ ডিষ্ট্ৰিক্টৰ চেণ্টাৰবিলাক পাই যাব। গৈ পেলাই তাতে ডিটেইলছ ল'ব পাৰে, আৰু ৱেবছাইটতো পাই যাব। আৰু ডিটেইলছখিনি কালেক্ট কৰি পেলাই আপোনালোকে যদি মন আছে এডমিশ্যনটো লওক, লৈ পেলাই এটা মাষ্টাৰ ডিগ্ৰী এটা লোৱাৰ পথত আগবাঢ়ি যাওক। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। পুনৰ বাকী ইগন'ৰ যদি এডমিশ্যন নোটিছ দিয়ে মই আপোনালোকক জনাই দিম, ইগন'ৰটো ল'ব পাৰিব। আৰু KK হেণ্ডিক আৰু ইগন'ৰ মাজত মই এটাই ডিফাৰেঞ্চ দেখা পাওঁ, KK হেণ্ডিকত ছেমিষ্টাৰ ৱাইজ থাকে, কিন্তু ইগন'ত কিছুমান কোৰ্ছত ইয়াৰলি পৰীক্ষা হয়, টাৰ্ম এণ্ড। গতিকে বছৰত এটা পৰীক্ষা দিলেই হয়। আৰু KK হেণ্ডিকত কিন্তু ছেমিষ্টাৰ হ'লে 4টা পৰীক্ষা দিব লগা হয়। আৰু সেইটোৱে ইগন' আৰু আমাৰ KK হেণ্ডিকৰ মাজত ডিফাৰেঞ্চ। গতিকে আশা কৰিছোঁ আপোনালোকে যিটো
আপোনালোকৰ সুবিধা হয় সেইটো কৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ